নমস্কাৰ মই অজয় দলে অলপ সময়ৰ আগতে অৰ্থাৎ আজিৰ দিনটোৰ সন্ধিয়া সময়ত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুকত লাইভ আহিছিল আৰু এই ফেচবুক লাইভত বহুখিনি কথা উল্লেখ কৰি থৈ গৈছে তাৰ লগতে DLP UP 5550 টা পদৰ ক্ষেত্ৰটো এটা উল্লেখ কৰিছে যে ডকুমেন্টস ভেৰিফিকেশন 5550 টা পদৰ কাৰণে এপ্ৰিল মাহত কমপ্লিট কৰিব আৰু এপ্ৰিল মাহত কমপ্লিট কৰাৰ পিছত প্ৰথমখন মেধাৰ তালিকা মে মাহৰ পৰা প্ৰকাশ পাব বা মে মাহৰ পৰা দিয়া হ'ব ইয়াতে বহুতে মোক প্ৰশ্ন কৰিছিলে যে ওভাৰলেপিং হ'ব নেকি সো ওভাৰলেপিং সিস্টেমটো নাই যেহেতু আমাৰ টিচাৰ ৰিক্ৰুইটমেন্টৰ ক্ষেত্ৰত দুখন বা তিনিখন provisional merit list দিয়ে তাৰ পিছতে ফাইনাল মেৰিট লিষ্ট আউট কৰে এতিয়া কথাটো হল যে বহুতে ভাবি আছিল যেটো বৰ্তমান চলি আছে বা এতিয়া চলি আছে 4500 টা পদৰ লগত 5550 টাটো মাৰ্জ কৰিব নেকি একত্ৰিতকৰণ কৰাৰ কথা ভাবিছে নেকি সো একত্ৰিতকৰণ নকৰে এতিয়া যিসকলে 5550 টা পদত আবেদন কৰিছিলে একেদকলক এপইন্টমেন্ট দিয়া হ'ব 10 অক্টোবৰ তাৰিখত এতিয়া নতুন পাৰ্টিসকলে যিসকলে এতিয়া অনলাইন কৰি আছে বা আবেদন কৰি আছে একেদকলৰ মেধাৰ তালিকা কিন্তু 10 অক্টোবৰত নিদিব কাৰণ ইতিমধ্যে উল্লেখ কৰিছে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে যিসকল এতিয়া নতুনকে আবেদন কৰি আছে বা অনলাইন প্ৰক্ৰিয়া চলি আছে এইখিনি 10 অক্টোবৰৰ পাছতে চিন্তা কৰা হ'ব তাৰ মানে কথাখিনি স্পষ্ট হল যে 5550 টাৰ যেটো বিজ্ঞাপনৰ মেৰিট লিষ্টটো বেলেগকে দিব এইখিনি সম্পূৰ্ণৰূপে এপইন্টমেন্ট 10 অক্টোবৰত দিয়াৰ পাছতেহে আপোনাৰ পাছত 10 অক্টোবৰৰ পাছত 4500 টা পদৰ মেৰিট লিষ্ট দিব আৰু এপইন্টমেন্ট কৰিব চাউতে নতুন বছৰ আহি পাবগে সো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৈছিল আপোনালোকক হেকিনি বক্তব্য শুনাইছো আৰু যিসকল আমাৰ নিউ কামাৰ হয় সকলে আমাৰ ইউটিউব চেনেলটো লাইক কমেন্ট সাবস্ক্ৰাইব কৰি তৈ দিব এনে ধৰণৰ আপডেট বিলাক পাই থাকিবৰ কাৰণে যিসকল শিক্ষকে মোক সুধি আছে 5550 ৰ লিষ্ট কেতিয়া দিব আপোনালোককো মই জনাব খুজিছো যে এপ্ৰিল মাহৰ ভিতৰত আমি আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশনৰ কাম শেষ কৰিম মে মাহৰ পৰা আপোনালোকৰ প্ৰভিজনেল লিষ্ট ওলাব কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব আৰু তেতিয়ালৈকে আমি সকলোৱে ধৈৰ্য ধৰিম কোনোবাই ক'ব পাৰে যে নতুন নিযুক্তিৰ লৰা ছোৱালীয়ে যদি ইমান দেৰি কৈ দিও তাতো পোষ্ট লব নেকি নহয় নতুন নিযুক্তিৰ তালিকা 10 অক্টোবৰৰ পিছত ওলাব গতিকে 10 অক্টোবৰত যি সকলে নিযুক্তি পাব তেওঁলোকে স্বাভাৱিকভাৱে নতুন নিযুক্তিত এলপিৰ শিক্ষক এলপিত অৱতীৰ্ণ হ'ব নোৱাৰিব কিন্তু তেখেতসকলে ইউপিৰ পৰীক্ষাত বা আপাৰ প্ৰাইমেৰী মেৰিট লিষ্টত তেওঁলোকৰ নাম ডেফিনেটলি অন্তৰ্ভুক্ত হ'ব পাৰে গতিকে মই সকলোকে ধৈৰ্য ধৰিব কলো গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট মে মাহত কিন্তু আফটাৰ ডকুমেন্ট ভেৰিফিকেশন নিযুক্তি 10 অক্টোবৰ তেনেকৈ এলপি এমিৰ 5550 ৰো ডকুমেন্ট ভেৰিফিকেশনৰ কাম এপ্ৰিল মাহত আমি সমাপ্ত কৰিম মাৰ্চ মাহৰ পৰা প্ৰভিজনেল লিষ্ট ওলাব কিন্তু নিযুক্তি 10 অক্টোবৰত হ'ব এতিয়া মই আহিছো